আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাইছোঁ গমৰ লাড়ু। প্ৰথমতে মই কেৰাহী এখন পাতি ল'লোঁ, তাতে অলপমান ঘি দিলোঁ। মই ডালডা ঘিউ আৰু গৰু ঘিউ মিলাই কিনি বনাইছোঁ। আপোনালোকে অকল গৰু ঘিউ দিও বনাব পাৰে বা নহ'লে ডালডা ঘিউ দিও বনাব পাৰে। মই দুইটা মিক্স কৰি বনাইছোঁ। প্ৰথমতে মই গমখিনি দি দিলোঁ। ঘিখিনিত গৰম কৰি তাতে গম দি লৈছোঁ। গমখিনি ভাজি লওঁ। মই গমখিনি ভালকৈ ভাজি ল'ম। মচমচীয়া হ'লে তেতিয়া ভাল হয়। ভালকৈ মানে বস্তুটো খাব লাগে, তেতিয়া মোহাৰি দিলে ভাগি যাব। এয়া মোৰ এইখিনি হৈ গৈছে ভজা। ইয়াতে মই এতিয়া ড্ৰাই ফ্ৰুটখিনি ভাজি ল'ম। মই দিছোঁ কাজু, আলমণ্ড আৰু বাদাম। এতিয়া এইখিনি মই অলপমান ৰঙাকৈ ভাজি ল'ম। কেঁচা কেঁচা থাকিলে ভাল নালাগে, তাৰ কাৰণে মই ৰঙা কৰি ভাজি ল'ম। ইয়াতে মই অলপ ঘি দি ল'ম। এতিয়া ঘিখিনি গৰম হ'বলৈ দিম ভালকৈ। মই আজি আশীৰ্বাদ আটাটো দি পেলাই মই গমৰ লাড়ু বনাম। ৰঙা আটাটো, এইটো ৰঙা আটাটো দিলে আশীৰ্বাদ আটাটো ভাল লাগে লাডুকেইটা খাই, তাৰ কাৰণে মই আশীৰ্বাদ আটা দিয়ে বনাম। ঘিখিনি লাহে লাহে গৰম হৈছে। ভালকৈ গৰম হ'বলৈ দিব লাগে। তাৰপিছত গেছটো আপোনালোকে মিডিয়াম কৰি দিয়ক। এতিয়া মই আটাখিনি দি দিলোঁ। আটা নিজৰ মতে দিলেও হ'ল, কিমান বনাব লাড়ু তাৰ মতে এটা জোখ কৰি দিলেই হ'ল। চব বস্তু মেজাৰমেণ্টটো ঠিক হ'ব লাগে, তেতিয়া প্ৰতিটো বস্তুৱে লোকচান নহয়। সেইকাৰণে চাই ল'ব, যিকোনো বস্তু বনালে সদায় মেজাৰমেণ্ট, যাতে ইমানখিনি বস্তুত ইমানটো হ'ব, এইটো বস্তু চাই ল'ব। আৰু আজি মই প্ৰথম বনাইছোঁ গমৰ লাড়ু। এইখিনি ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ব আৰু কমতি জুইত ভাজিব। মানে মই গেছটো মিডিয়াম কৰি দিছোঁ, নহ'লে একেবাৰে ষ্টিমত দিওঁ যাতে বস্তুটো তলৰ পৰা ধৰি নাহে। জুইত ভাজিলেও আপোনালোকে জুইটো কমকৈ দি ল'ব। এতিয়া মই গেছত বনাইছোঁ কাৰণে চিমত দি লৈছোঁ, যাতে তলৰ পৰা বস্তুখিনি ধৰি নাহে। আটাখিনি ধৰিলে খাবলৈ বেয়া লাগিব, তাৰ কাৰণে ধৰিব নালাগে। খালি আটাখিনি ভালকৈ ভাজিব লাগে যাতে ৰঙা হৈ যায়। এয়া চাওকচোন মোক কিমান ধুনীয়া হৈ গৈছে। মই কমচে কম আধা ঘণ্টামান ভাজিছোঁ। ৰঙা হৈ যাবলৈ ভাজিব লাগে, টাইম লাগে। মই চিমত দি ভাজিছোঁ কাৰণে মোৰ বেছি টাইম লাগিছে।
এয়া মোৰ এইখিনিতে ভাজি হৈ গৈছে। মই কাঁহী এখনত গোটেইখিনি কাঢ়ি পেলাম, অলপমান ঠাণ্ডা কৰি। তাৰপিছত মই গোটেইখিনি বস্তু মিক্স কৰি লাডুকেইটা বনাম। এয়া গোটেইখিনি এতিয়া গৰম হৈ আছে। মই এনেকৈ চামুচেদি ড্ৰাই ফ্ৰুটছ, গম আৰু আটা গোটেইখিনি মিলাইছোঁ। ইয়াতে ঘি লাগিয়ে আছে, সেইটো কাৰণে মই আৰু বেলেগকৈ ঘি মানে অকণমান গৰু ঘিউ দি দিছোঁ, বেছি নহয় অকণমান। আপোনালোকে চাই ল'ব, যদি নালাগে দিব, আৰু যদি দেখিব লাগে অকণমান দি ল'ব। গোটেইখিনি বস্তু মই ভালকৈ মিলাই লৈছোঁ। ঠাণ্ডা হৈছে কাৰণে মই হাতেও মিলাইছোঁ। ভালকৈ মিলাই ল'ব খালি গোটেইখিনি বস্তু, যাতে মিক্সিংটো ভাল হয়। ইয়াৰ মাজতে আপোনালোকক ক'লোঁ, মোৰ ভিডিঅ'সমূহ চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰিব। ইয়াতে এতিয়া মই দিম চেনি। চেনিখিনি মই মিক্সিত গুড়ি কৰি ৰাখিছিলোঁ, আপোনালোকেও মিক্সি থাকিলে গুড়ি কৰি ল'ব। পাউডাৰ কৰি ল'লে ভাল হয় আৰু মিলাবৰ কাৰণে। এয়া মই মিক্সিত গুড়ি কৰি থৈছিলোঁ, এতিয়া তাতে মই দি দিম। মিঠাটো নিজৰ জোখৰ মতে দিব, কিমান মিঠা খায়। এতিয়া মই এইখিনি ডাঙৰ এখন প্লেটত লৈ লৈছোঁ, মিলাবৰ কাৰণে ভাল হ'ব। আৰু মই গোটেইখিনি প্লেট এখনত বাকি লৈছোঁ, এয়া দেখিছে। আৰু মই দুইখন হাতেৰে ভালকৈ মিলাই লৈছোঁ। মিলাই ইয়াতে মই এতিয়া ধুনীয়াকৈ লাডুকেইটা বান্ধিম। মোৰ লাডুকেইটা প্ৰথমতে দি থৈছোঁ, আপোনালোকে দেখিব ইমান ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। মই কিছুমান নিজেও ভাবোঁ আৰু কিছুমান নাজানিলে ইউটিউবত চাই লওঁ, আপোনালোকেও এনেকৈ চাই কিনি বনাব। চব বস্তু মানুহে এনেকৈয়ে শিকে। ভাল বেয়াটো হ'বও পাৰে বা কিবা হ'বও পাৰে, এবাৰ বেয়া হ'লেওতো দুবাৰ বেয়া হ'ব, তিনিবাৰটো ভাল হ'ব। চবেই এনেকৈ শিকিব লাগে বা কৰিব লাগে, নিজৰ খোৱাখিনি বা নিজৰ কিবা বস্তু বনাই চাব লাগে। তাৰ কাৰণে মই ভাল পাওঁ নিজে কৰি। মোৰ দিনত বেলেগ কাম থাকে যদিও মই ৰাতি হ'লেও কিবা কিবি কৰোঁ বা মই কৰি ভাল পাওঁ। সেইকাৰণে আপোনালোককো ভিডিঅ'টো দিছোঁ, আপোনালোকেও এনেকৈ বনাই চাব, ভাল লাগিব, খায়ো ভাল পাব। আৰু কিবা এটা কৰি থাকিলে মনটো এক্টিভ হৈ থাকে। আৰু মোৰ ভিডিঅ'খিনি চাই ভাল পালে আপোনালোকে নাপাহৰিব লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ। এয়া দেখিছে ন, মই অকণমান লাষ্টত ঘি দি দিছোঁ, গৰু ঘিউ, আৰু ভালকৈ গোটেইখিনি মিলাই লৈছোঁ। চাই ল'ব, পানী নিদিব। পানী দিয়া বস্তু ইয়াত পানী ব্যৱহাৰে নকৰিব। পানী ব্যৱহাৰ কৰিলে খাবলৈ ভাল নালাগিব। এইখিনি গোটেই ঘিতে হোৱা হয়। মই ডালদা ঘিউ আৰু গৰু ঘিউ মিক্স কৰি বনাইছোঁ। আপোনালোকেও গৰু ঘিউটো বনাব পাৰে, নহ'লে ডালদা ঘিউটো বনাব পাৰে, এইটো নিজৰ কথা। এয়া দেখিছে নহয়, কিমান ধুনীয়াকৈ মোৰ এইখিনি মিলি গৈছে। মিক্সিং ভাল হ'ব লাগে খালি। এয়া চাওক, এতিয়া মই লাডু বান্ধিছোঁ। মোৰ লাডুকেইটা বান্ধি হৈ গ'ল আৰু।